guys, welcome back to my kitchen, Bokul's kitchen. আজি মই কি বনাব লৈছো চাওক এয়া হল ৰৌ মাছৰ কণী হয় কেবা দিন ধৰি ফ্ৰিজত আছিল ভাবিলো বনাই পেলাও আৰু আধাখিনি খালুৱে ভাজি কৰি পিয়াজৰ লগত ভাজা কৰি মাছৰ লগত গটিকে এইখিনি মই ভাবিছো নতুন কিবা এটা বনাও নতুন নহয় আগতো খাইছো মই কি বনাম তাকে দেখাই আছো পিয়াজ কাটি থৈছো কেঁচা জলকীয়া ধনিয়া এইবিলাক কাটি ৰেডি কৰি থৈছো এইখিনি মিলাই দিম মই বনাম আজি কণীৰ পকৰা কেঁচা জলকীয়া দি দিলো ধনিয়া দি দিলো কাটি থোৱা আৰু দিম মছলা অলপ দিম অলপ হালধি দিলো অলপ জিৰা দিলো আৰু অলপ ধনিয়া অলপ জলকীয়া দিলো জ্বলা নহলে টেষ্ট নহব অলপ আজইন দিলো সেন্টটো অলপ বেলেগ হবলৈ এতিয়া দিম নিমখ দি এইখিনি ভালকে সানি লম এতিয়া আৰু এটা ইনগ্ৰেডিয়েন্ট মই দিম বাৰু আগতে এইখিনি সানি লও খাবলৈ বহুত টেস্টি হয় মাছৰ পকৰা মাছৰ কণীৰ পকৰা সৰি সানি দিয়াৰ লগে লগে এটো কি হল পানী হৈ গল গতিকে অলপ ঘন কৰিব লাগিব না পকৰা বনাবলৈ গতিকে মই ইয়াত মিলাম বেলেগ বস্তু হ'ব এইখিনি খানা হেৰি হৈ গল মিক্স কৰা হৈ গল কণীটো গোটা আছিল যেহেতু গতিকে খিনি খানি নিদিলে মিক্স নহব কণীখিনি অলপ পিয়াজৰ লগত খানুতে অলপ ঝুলঝুল হৈ গৈছে তেনে ক্ষেত্ৰত মই অলপ বেচন দি দিলো বা চাউলৰ গুড়িও দিব পাৰে আপোনালোকে বা সুজি দিব পাৰে অলপ দি দিলো ঘন হৈ যাব খাবলৈও ভাল লাগিব তুমি আৰু এনেকৈ মিলাই দিলো এইখিনি এতিয়া অলপমান ৰেষ্টত দি দিলো পিছত ভাজি বাৰু লৰাই দিলো গেছটো জ্বলাই দিলো পুৰা গৰম হৈ আছে আৰু ইফালে মোৰ কণী বেচনটো হেৰি হৈ গৈছে ৰেষ্টত আহি গৈছে এতিয়া এটা অলপকে দি দিও সিমত দিব লাগিব এটা পাত্ৰত দি যাও ডাঙৰ তাৱা ল'ব লাগিব ডাঙৰ তাৱা দি দিলো ডাঙৰ তাৱা এটা বহাই দিলো এইবাৰ তেল নিদিয়াকে দিম তেল দিলে ফুটে সেইকাৰণে তেল নিদিয়াকে দিম ফাৰ্ষ্টতে তেলটো পিছত দিম এতিয়া নুফুটিব এক সাইড যেতিয়া অলপ সিজি যাব তেতিয়া তেল দিম তেল দিলে একদম কণীটো মাছৰ কণীটো ফুটিবই এনেকে দিলে ইজি তৰিকা এটা বুজিছেনে বুদ্ধিটো মই ভালে কৰিছো না মই ভাবিছো তেলৰ হতে দিলে ফুটি যায় গতিকে তেল নোহোৱাকে দিম এটা সাইড অলপ ভালকে হৈ লওক তাৰপিছত তেল দিম হৈ থাকক এতিয়া তেল নোহোৱাকে এটা সাইড হৈ গৈছে এইটো চাই এতিয়াহে তেল দিম মিশ্ৰিতকে তেলত দিয়াৰ লগে লগে বহুত জোৰকে চিটিকে আহে তেলবিলাক লুটিয়াই দি আছো পিছত চিমত ভাজিম আৰু এবাৰ তেল দি দিও তেলটো এনেকে কেৰাহীটো ফ্ৰাই পেনটো ঘূৰাই চাৰিওফালে তেলটো মিলাই দিলো এতিয়া আৰু লাহে হৈ থাকক এটা সাইড 10 মিনিট হোৱাৰ পিছত চিমত আৰু এটা সাইড 10 মিনিট ভিজাম এতিয়া 10 মিনিট ইটো সাইডে সিজি থাকক এইটো সাইড উল্টাই দিও এটা সাইড ভাজা হৈছে আধা
ৰঙা পৰিছে এটা সাইড ধুনীয়াকৈ সিজি গৈছে যদি কণী মাছৰ কণীটো এনেকৈ মাছৰ কণীটো বহুত হেল্ডি হয় প্ৰটিন আছে বহুত গতিকে যোনে মাছ খাব নোৱাৰে মাছ বাচিব নোৱাৰে তেওঁলোকে মাছৰ কণী আনি এনেকৈ খালে হ'ল সব একেলগে সানি দি তেলত অলপ ভাজি ল'লে হ'ল চিমত ভালকৈ পানী নিগৰাই ল'লে বেচন নিদিলেও চলিব এনেকৈও পিঁয়াজ নহৰু কেঁচা জলকীয়া যি মছলা দি ভাল পায় দি তাৰপিছত তেলত অলপ ভাজি ল'লে বাছ দালি বনালে হৈ গ'ল আৰু তো এইটো চাইড আৰু 5 মিনিট চিমত হৈ লওক এইটো পিঠি লুটিয়াই চাওঁ কেনেকুৱা হৈছে হোৱা নাই এইটো পিঠি ভালকৈ হৈ লওক একদম চিমত সিজাব লাগিব নহ'লে কণীবিলাক নিসিজে একদম বঢ়িয়া খাবলৈ এইটো দালিৰ লগত মাছৰ কণীৰ পকৰা আৰু অলপ লুটিয়াই পুটিয়াই দিওঁ সোনকালে হৈ যাওক সৰু গেছটোত বহাইছোঁ চিম জুইটো কমাই থাকে এইটো গেছত একদম বঢ়িয়াকৈ হৈ গৈছে চাগে ভিতৰত আৰু অকণমান সামান্য ভাজোঁ ঘনে ঘনে লুটিয়াই দিব লাগিব নহ'লে পুৰি যাব এটা চাইড গাইজ কোনোবাই খাইছেনে এনেকৈ মাছৰ কণী পকৰা মোৰ পকৰা কিন্তু হৈ গ'ল গাইজ গতিকে এইখিনি মই প্লেটিং কৰি পেলাওঁ গাইজ কাৰোবাৰ যদি ভাল লাগিছে মোৰ মাছৰ কণীৰ পকৰা চাই ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে একদম লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি ফেচবুকত চাইছে তেনেহ'লে ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব এয়া একদম ৰেডি মোৰ মাছৰ কণীৰ পকৰা গতিকে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে একদম ৱেইট কৰিব আৰু লগত থাকিব লাইক ফ'ল' কৰি আজিৰ কাৰণে টাটা বাই বাই গুড নাইট